খটখট 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 লাহে লাহে মানুহে পাহৰি পেলোৱা এটা ধাতৱ শব্দ ২০০০ চনৰ আগলৈকে বহুতৰ বাবে চিনাকি আছিল এই শব্দটো এতিয়া যেন সেই সকলোবোৰ স্মৃতি ১৯৮০ চনৰ এটা কুঁৱলী ফালি ওলোৱা পুৱা মৰিগাঁৱৰ আদালত চৌহদত তেতিয়া আজিৰ দৰে কোলাহল নাছিল হাতত এটা পুৰণি গধুৰ টাইপৰাইটাৰ মেচিন লৈ ডেকা ল'ৰা এজনে আদালতৰ এজোপা গছৰ তলত নিজৰ সৰু মেজখন পাতি লৈছিল চকুজুৰিত আছিল বুকুত বান্ধি লোৱা এটা ডাঙৰ সপোন আৰু পৰিয়ালটোক পোহপাল দিয়াৰ এটা কঠিন সংকল্প সেই ডেকা ল'ৰাজনেই আছিল মৰিগাঁও জিলাৰ ৰধলা গাঁৱৰ মতিউৰ ৰহমান আজি ২০২৬ চন সুদীৰ্ঘ ৪৬টা বছৰ পাৰ হ'ল মৰিগাঁও আদালতৰ ৰূপো বহু সলনি হ'ল বাঁহৰ চালিৰ ঠাইত পকী অট্টালিকা হৈ উঠিল মানুহ সলনি হ'ল আনকি আদালতৰ কাম-কাজৰ প্ৰযুক্তিও সলনি হ'ল কিন্তু সলনি নহ'ল কেৱল এটা দৃশ্য মতিউৰ ৰহমান আৰু তেওঁৰ সেই বিশ্বাসী টাইপৰাইটাৰটো যেতিয়া মতিউৰ ৰহমানে এই বৃত্তিটো বাছি লৈছিল তেতিয়া মৰিগাঁৱৰ আদালত চৌহদত টাইপ কৰা মানুহ তেনেই কম আছিল প্ৰথম অৱস্থাত তেওঁ সম্পূৰ্ণ অকলশৰে এই জীৱন সংগ্ৰাম আৰম্ভ কৰিছিল হাতৰ আঙুলিৰ চাপেৰে লুৰ বুটামবোৰ টিপি টিপি আইনী নথিপত্ৰ ওকালতনামা বা চুক্তিপত্ৰ টাইপ কৰাটো সহজ কাম নাছিল এটা আখৰ ভুল হ'লেই গোটেই পৃষ্ঠাখন নতুনকৈ কৰিব লাগিছিল মই প্ৰথম যেতিয়া ইয়াত বহোঁ তেতিয়া কোনো মানুহ নাছিল টাইপিষ্ট নাই মই ১.৫-২ বছৰমান অকলে বহিছিলোঁ ইয়াত মানে কাম কৰি মই ওলাব নোৱাৰি মই ঘৰত মেচিন লৈ যাওঁ তাত গৈ পেলাই কাম কৰি ঘৰত আকৌ পিছদিনাখন মই ডেলিভাৰী দিওঁ এই মেচিনটোৰ পৰা হোৱা উপাৰ্জনেৰে তেওঁৰ ৰধলাৰ ঘৰখন চলিছিল ঘৰৰ জ্যেষ্ঠজনৰ দায়িত্ব মাক দেউতাক ভাই ভনী আৰু পিছলৈ নিজৰ পত্নী সন্তানৰ পোহপাল দিয়াৰ একমাত্ৰ সম্বল হৈ পৰিছিল এই শব্দ কৰা মেচিনটো খটখট খটখট এই শব্দটো কেৱল এটা মেচিনৰ শব্দ নাছিল ই আছিল মতিউৰৰ জীৱনৰ স্পন্দন যাৰ তালে তালে তেওঁৰ ঘৰৰ চৌকাত জুই জ্বলিছিল সেয়ে মই ধৰি লওক এতিয়ালৈকে এইখিনি কৰি আছোঁ আৰু ঘৰ সংসাৰ ধৰি লওক এইটো ব্যৱসায়ৰ ওপৰতে মোৰ চলি আছে আৰু ইয়াত কোনো মানে ধৰি লওক ধাৰ ধুৰ তেনেকৈ নহয় যি পাইছোঁ আৰু তাতে আমি সীমিত হিচাপে বজাৰ ঘাট কৰি পেলাই চলি আছোঁ আৰু ২০০০ চনৰ পাছৰে পৰা পৃথিৱীখন দ্ৰুতগতিত সলনি হ'বলৈ ধৰিলে কম্পিউটাৰ আৰু ডিজিটেল প্ৰযুক্তিয়ে টাইপৰাইটাৰৰ ঠাই কাঢ়ি ল'লে আদালতৰ বাকৰি খালী কৰি ইটোৰ পাছত সিটোকৈ কম্পিউটাৰ টাইপিং চেণ্টাৰ গঢ়ি উঠিল নতুন প্ৰজন্মৰ ল'ৰা-ছোৱালীবোৰে মনিটৰলৈ চাই খৰকটীয়াকৈ কীবৰ্ডত আঙুলি চলাবলৈ ধৰিলে বহুতে মতিউৰ ৰহমানক কৈছিল মতিউৰদা এই টাইপৰাইটাৰৰ দিন গ'ল কম্পিউটাৰ এটা শিকি নলয় কিয় কিন্তু মতিউৰৰ সেই পুৰণি মেচিনটোৰ প্ৰতি আছিল এক অবুজ আৱেগ যি মেচিনটোৱে তেওঁক ৪৬টা বছৰ ধৰি অন্ন দিলে সন্মান দিলে তাক তেওঁ কেনেকৈ এৰি দিয়ে তেওঁ কম্পিউটাৰৰ চাকচক্যৰ মাজতো নিজৰ পুৰণি সতীৰ্থটোক বুকুত সাৱটি ধৰি থাকিল অতীত মানেইটো মোহনীয় অতীত মানেইটো এটা ভাল লগা বিষাদ আচৰিত কথা যে আজি কম্পিউটাৰৰ যুগতো কিন্তু বহুতো অধিবক্তা আৰু মক্কেলে এতিয়াও বিশ্বাসী আৰু নিখুঁত কামৰ বাবে মতিউৰ ৰহমানৰ ওচৰলৈ আহে তেওঁৰ অভিজ্ঞতা আৰু নিখুঁত টাইপিঙে এতিয়াও তেওঁক আদালতৰ চৌহদৰ এক অপৰিহাৰ্য অংশ কৰি ৰাখিছে এতিয়া 70 years ৰানিং কেতিয়াবা আহোঁ কেতিয়াবা নাহোঁ সপ্তাহত 2-3 দিন আহোঁ আৰু খুব বেছি ধৰি লওক প্ৰয়োজন হ'লে আহোঁ আৰু এনেকুৱা কিছুমান কাম আছে যিখিনি কাম ধৰি লওক মই নকৰিলে নহয় কিছুমান কাম আছে সেইবিলাক কাম টাইপৰ দ্বাৰা হৈছিল আগতে সেইখিনি কামো আকৌ মোক বিচাৰি ঘূৰাই আহি মানুহে আকৌ খবৰ লৈ ফোন নাম্বাৰ দি পেলাই আকৌ মোক মাতে এনেকুৱা আৰু কিন্তু আগৰ তুলনাত মোৰ আগত ডিমাণ্ড আছিল এই ডিমাণ্ডটো মোৰ এতিয়া নাই আজি ৪৬ বছৰ ধৰি একেখন আদালততে বহি কাম কৰি কৰি মতিউৰ ৰহমান নিজেই এক ইতিহাস হৈ পৰিছে মৰিগাঁও আদালতলৈ অহা যোৱা কৰা কেইবাটাও প্ৰজন্মৰ উকিল ন্যায়াধীশ আৰু
কৰ্মচাৰীয়ে তেওঁক দেখি আহিছে। বহুতৰ বাবে তেওঁ কেৱল এজন টাইপিষ্ট নহয়, তেওঁ হ'ল নিষ্ঠা আৰু একাগ্ৰতাৰ এক জীৱন্ত প্ৰতীক। পৰিয়াল পোহপাল দিয়াৰ স্বাৰ্থত আৰম্ভ হোৱা সেই ডেকা ল'ৰাজনৰ সংগ্ৰামখনে আজি ৪৬টা বছৰ অতিক্ৰম কৰিলে। বয়সৰ ভৰত হয়তো হাতৰ আঙুলিবোৰ অলপ শিথিল হৈছে, কিন্তু কামৰ প্ৰতি থকা হেঁপাহ আৰু মৰ্যাদা কমা নাই। ৰধলা গাঁৱৰ পৰা সদায় পুৱা আদালতলৈ অহা মতিউৰ ৰহমানে আজিও যেতিয়া টাইপ ৰাইটাৰৰ কীবৰ্ডত আঙুলি থয়, তেতিয়া আকৌ সজীৱ হৈ উঠে ১৯৮০ চনৰ সেই সংগ্ৰামী দিনবোৰ। ১৯৮০ চনৰ পৰা ৮০ চনৰ 1 জানুৱাৰী এতিয়াৰ পৰা এতিয়ালৈকে আছোঁ আৰু এতিয়ালৈকে মোৰ 46 ৰানিং কোৰ্টত বহা। বৃত্তি যিয়েই নহওক কিয়, যদি তাত সততা আৰু নিষ্ঠা থাকে, তেন্তে এটা সাধাৰণ টাইপৰাইটাৰেও এজন মানুহক সমাজত অমৰ আৰু সন্মানীয় কৰি তুলিব পাৰে। মৰিগাঁৱৰ পৰা মোহন হাজৰিকাৰ প্ৰতিবেদন, ইটিভি ভাৰত অসম।